চাপৰৰ হালকুচাত নিশা সংঘটিত হয় ডকাইতিৰ ঘটনা। পাতি লোৱা ভায়েকে নিচাজাতীয় দ্ৰব্য খুৱাই লুটি লৈ গ'ল কেইবা লক্ষাধিক টকাৰ সোণ ৰূপৰ লগতে নগদ ধন। হালকুচাৰ হাৰকাটাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। চাপৰৰ হালকুচাৰ হাৰকাটাত নিশা সংঘটিত হয় এই অবিশ্বাস্য ঘটনা। পাতি লোৱা ভায়েকে গাখীৰৰ লগত নিচাজাতীয় দ্ৰব্য খুৱাই লুটিলে মূল্যৱান সোণৰ অলংকাৰৰ লগতে নগদ ধন। উল্লেখ্য যে বিগত কেইবাদিনৰ পূৰ্বে গৌৰীপুৰৰ পৰা অহা ৰাজু নামৰ লোক এজনে হালকুচা হাৰাকাটাৰ পেছাত দৰ্জী মইনাল হকৰ পত্নীক ভণ্টি বনাই অহা যোৱা কৰিছিল। সহজ সৰল মইনাল হকৰ পৰিয়ালে গৌৰীপুৰৰ ব্যক্তিজনক আশ্ৰয় দিছিল ঘৰত। যদিও যোৱা নিশা মইনাল হকৰ লগতে হালিমা বিবি আৰু সুৰটন খাতুনক গাখীৰৰ লগত নিচাজাতীয় দ্ৰব্য খুৱাই ঘৰৰ সকলো অলংকাৰৰ লগতে নগদ ধনো লুটি পলাই যায়। পুৱা গাঁৱৰ মানুহে মইনাল হকৰ ঘৰত গৈ দেখে যে মইনাল হকৰ লগতে হালিমা বিবি আৰু সুৰটন নেচাক অচেতন অৱস্থাত দেখি লগে লগে হালকুচা আৰক্ষীক খবৰ দিয়ে আৰু তিনিওজনকে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱায়। সম্প্ৰতি তিনিও চিকিৎসাধীন অৱস্থাত আছে। ঘটনাৰ সংক্ৰান্তত হালকুচা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এইটো বাংলা বুলি কয় হাৰকাটাৰ ওচৰত। কালি সন্ধিয়া টাইমত দুজন মানুহ আহিছিল, এটা ডেকা মানুহ আৰু এটা বুঢ়া। আমাৰ মাক বোলে ভণ্টি বনাইছিল। আগতো 2 দিনমান আগতো আহিছিল, অহাৰ পিছত ভালে ব্যৱহাৰ কৰিছিল। অহাৰ পিছত 2 দিন, তাৰপিছত কালিও ৰাতি আহিছিল। আমাক নতুন ঘৰ বনাইছে, তাতে কল নাই। তাতে মানুহটো আহিছে যে তোমালোকৰ লগত থাকি পেলাই ৰাতিপুৱা কল চল আমি বনাই থৈ পেলাই যাম, এনেকে কৈছে। ৰাতি আমি তাতে থাকিব দিলো। ৰাতি তাতে থাকিল। থকাৰ পিছত এনে কথা চথা পাতিল। কথা চথা পতাৰ পিছত ৰাতি 10টা-11টা মানত তাৰপিছতে খোৱা সময়ত গাখীৰ আনিছিল আমাৰ ঘৰত। গাখীৰ অনাৰ পিছত গাখীৰটোত মানে নিচা বস্তুখিনি সিহঁতে কেতিয়াবা দিছে, সিহঁতক দি পেলাই মিলাই পেলাই 3জন মানুহকে খুৱাই দিছে। খোৱাৰ পিছত সিহঁততো মোৰ দেউতাক খুৱাইছে, মোৰ ভাবিক খুৱাইছে আৰু মোৰ মাক খুৱাইছে। আৰু সৰু এটা বাচ্চা আছিল, বাচ্চাটো টোপনি গৈছিল, তেতিয়া উঠিছিল। উঠাৰ পিছত বাচ্চাটোকো খুৱাব খুজিছিল। বাচ্চাটো খোৱা নাই, টোপনিৰ পৰা উঠিছে বুলিকে মাকে কৈছে নাখায় এতিয়া, ই টোপনিৰ পৰা উঠিছে এতিয়া নাখায়। তাৰপিছত আমাৰ দেউতাও গাখীৰ নাখায়। দেউতাই কৈছে মইতো গাখীৰ নাখাওঁ, আপোনালোকে খাওক। কয় নাই, খাবই লাগিব আপোনাৰ, খাওক বুলি কৈছে। জোৰ জবৰদস্তিকে খুৱাই দিছে। খোৱাৰ পিছত দেউতাই বমি কৰিব খুজিছে, তেতিয়া মুখটো এনেকে হেঁচি ধৰিছে। হেঁচি ধৰিছে। তাৰপিছতে মোৰ দেউতাৰ মাথাটো ঘূৰাইছে। তেতিয়া কৈছে কি আপোনালোকে শুই যাওক। মোৰ দেউতাক খুৱাই দিছে। খুৱাই দিয়াৰ পিছত মোৰ মাক কি কৰিছে, নিজে ধৰি পেলাই আৰু এটা ৰুমত লৈ পেলাই খুৱাই দিছে। আৰু মোৰ দেউতাক আৰু মোৰ ভাস্তাটো আৰু ভাই বৌটোক এটা ঘৰত খুৱাই দিছে। খুৱাই দিয়াৰ পিছত সিহঁতে আমাৰ ঘৰত যিমান বস্তুখিনি আছিল, সোণা আৰু পইচা, চকেজ টকেজ ভাঙি পেলাই একদম বিচনা মানে যিমান বস্তু আছিল ওলাই পেলাই লৈ পেলাই গুচি গৈছে সিহঁতে। বাহিৰৰ পৰা কিটো মাৰি থৈ গুচি গৈছে। চিনাকি এনে নহয়, আমাৰ দোকান আছে, দোকানত আহিছিল চাহ খাবলৈ। আহাতে মোৰ মাক দেখা পাইছিল। দেখা পাওঁতে মোৰ মাক কৈছে যে ইটোচোন মোৰ ভণ্টিৰ নিচিনা দেখা পায়, এনেকুৱা কৈছিল। ভণ্টিৰ নিচিনা দেখা পাই বোলে মোৰ মাক ভণ্টি বনাইছিল। এনেকে চিনাকি। নাম এনে ৰাজু বুলি কৈছিল। আৰু জনৰ নামটো নাজানো, সি বুঢ়াকে আছিল। আৰু ডেকাকে যিটো আছিল সেইটোক ৰাজু বুলি কৈছিল। ঘৰটো গৌৰীপুৰ বুলি কৈছে। গৌৰীপুৰ বুলি কৈছে। তেখেতৰ বোলে কাপোৰৰ দোকান আছে, হলচেল, গৌৰীপুৰ বজাৰত। আৰক্ষী গৈছিল ঘৰত, খবৰ দিছে, গৈছিল ঘৰত।
সোণৰ দুটা কাণৰ লৈছে, হাতৰ লৈছে, মালা লৈছে 3টা আৰু ভৰিৰ 2টা পায়েল লৈছে আৰু ঘৰত মানে যিমান পইচা আছিল 2টা শোকেছত কিমান পইচা আছিল গোটেইখিনি লৈছে আৰু মোৰ মাৰ মানে কাপোৰত বান্ধা আছিল 4000 টকা হিটো লৈছে। এতিয়া যে এই বেহুশ হৈ আছে যে এই তিনিজনৰ নাম, তোমাৰ দেউতা, তোমাৰ মা আৰু তোমাৰ ভাবিৰ নাম? মোৰ দেউতাৰ নাম মইনাল হক, মোৰ মাৰ নাম হালিমা খাতুন আৰু মোৰ ভাবিৰ নাম সুরুত্তন বেগম। ইমান সুস্থ হোৱা নাই, 2জন মান অলপ সুস্থ হৈছে, মোৰ দেউতা বেছি সুস্থ হোৱা নাই। আপোনাৰ নাম কি? কালি 2জন মানুষ এসে আহিতে বহিল, ভাত খাই 2 টাইমত বানাই দিন ভাত খাই খাইলে আর রাতে রাতে রাখিল ওই হিসাবে বাজার করে আনিল শ্বশুর, বাজার করে আনিয়া দিল, রাঁধে রাঁধে দিল খাইল, খাইলে ঘরতে মোবাইল টোবাইল টিপিল, টিপিয়া টিপিয়া কি দেখো যে আমি একটা কি করি, তুমি জাদু করুন কিবা একটা জাদু করে করিকে তুমি গাখীর এলাম, তুমি 3জনে খাও গাখীর, মোক খাবা দিছে, মোৰ শ্বশুৰি খাবা দিছে, মোৰ শ্বশুৰক খাবা দিছে, গাখীৰ 3জনে খা, মোৰ শ্বশুৰ তো নাখা, হুমকি মারছে খা, তুইও নাখাবি, জীবনত গাখীৰ নাখায় আর খাব না, হুমকি মারিয়া খায়, ওলাই আহে মুখের বাড়ি, মুখ চাপিয়া করে খাবার আছে, মোৰ শ্বশুৰি খাই, নিয়ে খাইলো, খাইয়া দেয় কয় তুমি ঘুমাও যাও, ঘুমাবা দে, ঘুমাইলো, ঘুমাইতে মালা আছিল, করি আছিল, পয়সা আছিল, 5,000 টাকা আছিল, কিছু নেই। ঘৰত আইছি পৰিচয় হয়, ওই জন্য আইছি। মোৰ শ্বশুরের লগত পৰিচয় হয়। কি কথা কৈ পৰিচয় হৈছে? কি কথা কৈ পৰিচয় হৈছে? জনি কৈছে, জনি ডাকাইয়া পৰিচয় হৈছে। আপোনাৰ মামা? মামা 2দিন আহিছিল, আহিয়ে কিছু কৰা নাই, আহিছিল 2দিন আহিয়ে এৰি দিছে। গরিবর কথা কৈছে। কেইজন আছিল? 2জন। ব্যুৰো ৰিপৰ্ট, অসম টুডে।